নমস্কাৰ মহাসংগ্ৰাম দ্য বেটল ফৰ আসামলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰথমটো খবৰ বিহালীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলী কেইবা হাজাৰ বাইকেৰে বিশাল বাইক ৰেলী মন্ত্ৰী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ নাজবৰৰ পৰা বিশাল বাইক ৰেলী উলিয়াইছে হিমন্ত বিশ্ব শৰ্মাই দেখুৱাইছোঁ বিহালীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলী কেইবা হাজাৰ বাইকেৰে বিশাল বাইক ৰেলী উলিয়াইছে তেখেতে মন্ত্ৰী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ নাজবৰৰ পৰা এয়া বিশাল বাইক ৰেলী এটি কেউফালে তৎপৰতা বৃদ্ধি পাইছে নিৰ্বাচনৰ অসমতো নিৰ্বাচনী প্ৰচাৰ চলাইছে বিহালীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া বাইক ৰেলী দেখিবলৈ পোৱা গৈছে কুলাত শিশুলৈ উমলাইছে নিৰ্বাচনৰ মাজতে কেইবা হাজাৰ বাইকেৰে বিশাল বাইক ৰেলী উলিয়াইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাইছে মন্ত্ৰী হিমন্তই বিহালীৰ নাজবৰৰ পৰা বিশাল বাইক ৰেলী আনফালে অসমত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ সভাপতি জেপি নাড্ডাৰ ঢকুৱাখানাৰ জনসভাত অংশ জেপি নাড্ডাৰ ঢকুৱাখানাত নৱদলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ জামুগুৰিহাট আৰু বৰচলাত নিৰ্বাচনী প্ৰচাৰ চলাব জেপি নাড্ডাই ঢকুৱাখানাত নৱদলে জামুগুৰিহাটত পদ্ম হাজৰিকা আৰু বৰচলাত গণেশ লিম্বুৰ হৈ চলাইছে প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত বিয়লি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দলীয় কৰ্মীৰে বৈঠকত মিলিত হ'ব জেপি নাড্ডা আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান নাহৰকটীয়া আৰু ঢকুৱাখানাত জনসভাত অংশ লয় দেখুৱাইছে অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ সভাপতি জেপি নাড্ডাই चुनाव का समय है नमो कुमार डोले जी भारतीय जनता पार्टी के प्रत्याशी हैं आप सब लोग उनको आशीर्वाद देने के लिए तत्पर हैं आपका आशीर्वाद उनको मिलना तय है लेकिन फिर भी मैं दिल्ली से चलकर यहां असम में आपके पास इसलिए आया हूं क्योंकि नमो कुमार डोले जैसे लोग जो दिन रात मेहनत करके जनता की सेवा करते हैं उनको जिताने के लिए ये मेरी जिम्मेवारी बन जाती है कि मैं भी आपसे निवेदन करूं कि उनको हम चुनाव जिताएं। मित्रों, जब हम चुनाव की बात करते हैं तो कांग्रेस का 7 साल और सर्बानंद सोनोवाल जी के नेतृत्व में चलने वाली बीजेपी एजीपी की सरकार के 60 महीने 60 साल का पलड़ा हल्का होता है और 60 महीने का पलड़ा भारी हो जाता है इसको हमको समझना चाहिए শদিয়াত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ভূপেশ বাঘেলৰ শদিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী লক্ষীণ চন্দ্ৰ চেতিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ভূপেশ বাঘেলে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনালে বাঘেলে শদিয়াত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ভূপেশ বাঘেলৰ শদিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী লক্ষীণ চন্দ্ৰ চেতিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ভূপেশ বাঘেলে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনালে বাঘেলে ये एक वोट इस बात को तय करेगा कि आपके रसोई गैस की कीमत कितनी होगी ये एक वोट तय करेगा कि आपकी डीजल की कीमत कितने होंगे आपके एक वोट की कीमत तय करेगा कि आपके पेट्रोल की कीमत कितने होंगे आपका एक वोट की कीमत तय करेगा कि टी गार्डन में वर्कर की मजदूरी कितनी होगी आपके एक वोट तय करेगा क्या आपके बेटे बेटियों को रोजगार मिलेगा कि नहीं मिलेगा आपका एक वोट ये भी तय करेगा कि यहाँ सीएए लागू होगा कि नहीं होगा आपका एक वोट ये तय करेगा कि असम की अस्मिता बचेगी कि नहीं बचेगी ये वोट तय करेगा জয়ন্ত দাসক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে স্বাগতম জ্যেষ্ঠ বিধায়ক অতুল বৰাৰ
তেওঁৰ নিৰ্বাচন খেলাৰ দীৰ্ঘদিনীয়া এক সপোন আছিল। নিৰ্দলীয়ভাৱে খেলি হৰুৱাই দেখুৱাওক বুলি প্ৰত্যাহ্বান জনায় অতুল বৰাই। হৰ্ডিং পোষ্টাৰৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি সমষ্টিবাসীৰ হৃদয়ত আছো বুলি কয় অতুল বৰাই। জয়ন্ত দাসক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে স্বাগতম জ্যেষ্ঠ বিধায়ক অতুল বৰাৰ। তেওঁৰ নিৰ্বাচন খেলাৰ দীৰ্ঘদিনীয়া এক সপোন আছিল। নিৰ্দলীয়ভাৱে খেলি হৰুৱাই দেখুৱাওক বুলি প্ৰত্যাহ্বান জনাইছে অতুল বৰাই। হৰ্ডিং পোষ্টাৰৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি সমষ্টিবাসীৰ হৃদয়ত আছো বুলি কয় অতুল বৰাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকাই। এই মুহূৰ্তত আমাৰ লগত আছে অতুল বৰাদেৱ। মই প্ৰথমে তেওঁক শুভেচ্ছা জনাব বিচাৰিছোঁ। কথাটো হৈছে এইবাৰ কিছু নিৰ্বাচন কিছু ব্যতিক্ৰম হ'ব, এইকাৰণে কৈছোঁ যিহেতু দুটাকৈ আঞ্চলিকতাবাদ ইয়াত নতুন ৰাজনৈতিক দল সৃষ্টি হৈছে, সমান্তৰালভাৱে মহাজোঁট বন্ধনো আছে, তাৰ মাজতে পুনৰবাৰ দলীয় বিসম্বাদো আছে এই মুহূৰ্তত শাসকীয় দলৰো। গতিকে আপোনাক যিটো টিকট দিয়া হৈছে, সমষ্টিত কেনেকুৱা ধৰণৰ আগবাঢ়ি যাব, কেনেকুৱা কি দেখিছে এই মুহূৰ্তত পৰিৱেশ? সমষ্টিতটো মই ভালেই দেখিছোঁ আৰু সমষ্টিৰ সাংগঠনিক দিশো বহুত শক্তিশালী। মই বিধায়ক হিচাপে যিমানখিনি কৰিব পাৰোঁ কৰিছোঁ আৰু আমাৰ 4টা মণ্ডল আছে আৰু 4টা মণ্ডলৰ কাৰ্যকৰ্তাসকলক সক্ৰিয় কৰিব লাগিব, অলপ বেছি আগতকৈ কামত খটুৱাব লাগিব। সেইবোৰ আলোচনা হৈছে, মানে তেনেকৈ আনুষ্ঠানিকভাৱে আলোচনা এতিয়া কৰা নাই। 28 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা আছে। 18 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা আছে। 18 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আমাৰ নিৰ্বাচনী সমিতি, আমি মেনেজমেণ্ট কমিটি হওক বা পৰিচালনা সমিতিও আমি গঠন কৰিম। আৰু এতিয়া 28 তাৰিখত আমি 4টা মণ্ডল বা কিছু মানুহ আহিব ইচ্ছা কৰিছে, মনোনয়ন পত্ৰ দাখিল কৰা হ'ব 18 তাৰিখে। সেই 18 তাৰিখটোত মানে সেই কাৰ্যসূচীটো হোৱাৰ পিছতহে বাকীবোৰ আমি চিন্তা কৰিম। আৰু কথাটো হৈছে জয়ন্ত দাস প্ৰসংগত আহোঁ। যিহেতু জয়ন্ত দাসে যোৱাকালি যেতিয়া আপোনাক টিকেট দিছিল, তাৰপিছত তেওঁ যথেষ্ট বিক্ষোভ প্ৰদৰ্শন কৰিছে বা তেওঁ ক্ষোভ প্ৰকাশ কৰিছিলে। তেওঁ এটা কথা কৈছে যে মিছন 100+1 যি সপোন, সেই সপোন তেওঁলোকে পূৰণ হ'ব নিদিয়ে। তেওঁ কৈছে যে 100 হওক, 100+1টো হ'ব নিদিয়ে, অৰ্থাৎ আপোনাক তেওঁ হৰুৱাৰ চেষ্টা চলাব বা হৰুৱাব, এক প্ৰকাৰত মানে অপেন চেলেঞ্জ কৰা টাইপ হৈছে। মানে যোৱাবাৰ বিজেপিতে থাকি হৰুৱাবলৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ পৰা 6 মাইলত কেইবা লাখ টকা লোৱা মানুহ এতিয়াও বিজেপিত বাপ লৈ আছে। সেইবোৰ কথা কাহিনী মই নকওঁ, জানে আমাৰ সমষ্টিত চবেই জানে। সেইবোৰ এতিয়া ক'লে শোভা নাপাব মোৰ মুখত, বেলেগে মুখে মুখে জানে 6 মাইলৰ কাৰ ঘৰত লৈছিল, কিমান টকা লৈছিল, সেইটোও মই পৰিমাণ দাঙি ধৰিব খোজা নাই। কিন্তু যোৱাবাৰ দেখোন টকা লৈ বিলাই ফুৰোঁতে দেখোন মোৰ সংখ্যা বাঢ়িলেই। দলৰ ভিতৰৰ পৰাহে মানুহে ছাপৰ্টেজ কৰিব খুজিলে মোৰ ভোট বাঢ়ে। বাহিৰৰ মানুহে যদি হৰুৱাব খোজে ভোট কমিব পাৰে, কিন্তু ভিতৰৰ মানুহে যদি মোক অন্যায় কৰিব খোজে মোৰ ভোট বাঢ়ে। কাৰণ কাৰ কি প্ৰতিচ্ছবি, কাৰ কি ইমেজ, কাৰ কি মানুহৰ অন্তৰত ঠাই আছে, সেইবিলাক মানুহে কয়। মইতো পোষ্টাৰ এখনো মৰা নাই, মাৰিছোঁ জানো? আজিতো এবছৰৰ পৰা পোষ্টাৰ মাৰি ফুৰিছে কিছুমানে, মইতো মৰা নাই। মই মানুহৰ হৃদয়ত অকণমান জেগা দখল কৰাৰ চেষ্টা কৰোঁ সদায়। ৰাস্তাত মই ৱাল দখল কৰা বা মানে ফ্লাইঅভাৰ তলত পোষ্টাৰ মাৰি, গছত পোষ্টাৰ মাৰি মই ৰাজনীতি কৰিব বিচৰা মানে ৰাজনীতিক নহয়। মই কথা হৈছে কি, মানুহৰ অন্তৰত যদি মই সোমাবই নোৱাৰোঁ, পোষ্টাৰবিলাক দুদিনীয়া পোষ্টাৰ, এইবোৰকে মোক সহায় নকৰিব। সেই দৃষ্টিৰেই মই কাম কৰি আহিছোঁ, কাম কৰি থাকিম আৰু মানুহে মোক এইবাৰ আগতকৈ বেছি ভোটদান কৰিব। আজি ৰাতিপুৱাৰ পৰা মানুহ আহিছে, যথেষ্ট আহিছে। ধন্যবাদ ভাস্কৰ। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে গহপুৰত আকৰ্ষণীয় হৈ পৰিছে দুই বৰাৰ বাকযুদ্ধ। বিধায়ক উৎপল বৰাই ৰিপুণ বৰাৰ বাইক ৰেলী আৰু পুত্ৰ কন্যাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানক লৈ সমালোচনা কৰাৰ বিপৰীতে ৰিপুণ বৰাই বিধায়ক উৎপল বৰাৰ ঠিকাদাৰীৰ ৰাজনীতিক লৈ কৰিছে সমালোচনা। বিধায়ক উৎপল বৰাৰ মতে ৰিপুণ বৰাই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে, এতিয়া তেওঁ নিজৰ কাৰণে ল'ৰা ছোৱালীক ব্যৱহাৰ কৰিছে। আনহাতে উৎপল বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুণ বৰাই কয়, বিধায়কক সকলো নিজকেই লাগে, কোনো ৰাইজৰ কথা চিন্তা নকৰে। আজি সকলোতে তেওঁ ঠিকাদাৰীৰ ৰাজনীতি কৰিছে। সৰু ৰাস্তা এটাতো ঠিকাদাৰীৰ ৰাজনীতি, সকলো নিজেই কৰে, নিজৰ পত্নীৰ নামত কৰে। ৰিপুণ বৰা ডাঙৰীয়াই আচলতে তেওঁ থিয়ৰিটিকেল পলিটিক্স কৰি আছে নেকি, প্ৰেক্টিকেল পলিটিক্স কৰা নাই। বাইকত ঘূৰিলেতো ভোট নিদিয়ে। ৰিপুণ বৰা ডাঙৰীয়াই 15 বছৰত বাইকত নুঘূৰাকৈ যিখিনি কৰিলে ৰাইজে গম পাই আছে, পাহৰাও নাই। গতিকে এইবাৰ বাইকত ঘূৰি তেওঁ কোনো ফলাফল লাভ হ'ব বুলি মই ভবা নাই। তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি,
আজি আপোনালোকে দেখা পাইছে মোৰ লগতো পৰিয়ালৰ কোনো মানুহ নাই মোৰ এই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে মোৰ পৰিয়াল আৰু তেওঁলোকৰ পৰিয়ালটোৱে বৰা এণ্ড বৰা ব্ৰাদাৰ্ছৰ পৰিয়াল এতিয়া তেওঁ নিজৰ কাৰণে তেওঁ ল'ৰা ছোৱালীক ব্যৱহাৰ কৰিছে বিৰোধীয়ে আচলতে আমাৰ চৰকাৰী কামবিলাক নেদেখেতো এইটো এটা স্বাভাৱিক কথা তেওঁ আচলতে সমালোচনাহে কৰিব লাগে আৰু মিছা কথা কোৱাটো ৰিপুণ বৰা ডাঙৰীয়া পাৰ্গত বিধায়কে সকলোবিলাক তেওঁ নিজকে লাগে কোনো ৰাইজৰ কথা চিন্তা নকৰে আজি সকলোতে তেওঁ ঠিকাদাৰী ৰাজনীতি কৰিছে গাঁৱৰ সৰু ৰাস্তা এটাতো ঠিকাদাৰী ৰাজনীতি আৰু সব নিজেই কৰে আজি আহিছোঁ ফাটিয়াবাৰী ৰাস্তা যি অৱস্থা এতিয়াৰ দিনত আমাৰ দিনত বেয়া আছিলে বেলেগ কথা কিন্তু আজিৰ দিনত ফাটিয়াবাৰী গাঁৱৰ ৰাস্তা এনেকুৱা জৰাজীৰ্ণ আচৰিত কথা পুনৰ স্বাগতম এইবাৰ কেনে হ'ব তৰুণ গগৈবিহীন তিতাবৰত নিৰ্বাচনী যুঁজ একেৰাহে 20 বছৰ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত কংগ্ৰেছৰ প্ৰভুত্ব অক্ষুণ্ণ থাকিবনে শেষ আহি মাৰিব পাৰিবনে তিতাবৰৰ কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাই বিজেপিৰ হেমন্ত কলিতাক প্ৰতিহত কৰিবলৈ ভাস্কৰজ্যোতি বৰুৱাক কাষত লৈ তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে সাংসদ গৌৰৱ গগৈ এই সন্দৰ্ভত সাংবাদিক গৌতম বৰাৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো অসমত আমি সবে তেওঁৰ অভাৱ অনুভৱ কৰিছোঁ আৰু সবে কয় যে আজি ইমান বছৰৰ পৰা প্ৰত্যেক নিৰ্বাচনত তেওঁ থাকেই আজি প্ৰায় 40 বছৰ 50 বছৰ প্ৰত্যেক বিধানসভা নিৰ্বাচনত তেওঁক আমাক গাইড দিয়ে নেতৃত্ব দিয়ে আজি নিশ্চয় তেওঁৰ পৰামৰ্শটো আমি মিছ কৰিছোঁ ৰাইজে বিচাৰ কৰিব ৰাইজে নিজে দেখা পাইছে ৰাইজে নিজে চকু দিছে কি তিতাবৰৰ ভিতৰত কিমান হৈছে আৰু বিগত 5 বছৰ যেতিয়া কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি ইয়াত ৰাস্তা ঘাট কিমান তেওঁলোকে বিজেপি চৰকাৰে কিমান মৰম কৰিছে এইটো ৰাইজে নিজে বিচাৰ কৰিব কিন্তু মই আশাবাদী কি আজিৰ তাৰিখত তিতাবৰে হওক বা উজনি অসমৰ প্ৰথম পৰ্যায়ৰ বিভিন্ন আমাৰ অঞ্চলেই হওক প্ৰত্যেক ক্ষেত্ৰত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকিব নাওবৈচাৰ অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ এখন ফটোৱে ছ'চিয়েল মিডিয়াত লগাইছে টোলপাৰ ৰাজনৈতিক ক্ষেত্ৰত ৭-৭ ফুলাম গামোচাৰে বৰণ কৰা এই ফটোখনে বিভিন্ন মহলত উদ্ৰেক কৰিছে বিভিন্ন প্ৰশ্নৰ গোপনে মিতিৰালি আছে নেকি বিজেপি অগপৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড আৰু কংগ্ৰেছৰ নৰহ দম্পতীৰ নাওবৈচাৰ অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ ফটোৱে ছ'চিয়েল মিডিয়াত লগাইছে টোলপাৰ অধিক জনাব আমাক সঞ্জীৱ লাহনে মোৰ লগত আছে নাওবৈচা সমষ্টিৰ অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা হৈছে জয়ন্ত খাউণ্ডৰ এখন ফটো মই পোনে ওচৰলৈ যাওঁ যে এখন ফটো আপোনাৰ ব্যাপকভাৱে প্ৰচাৰ হৈ আছে ছ'চিয়েল মিডিয়াত আচলতে সেই ফটোখন এখন ব্যতিক্ৰম ফটো বুলি ক'ব লাগিব আপুনি ৰাণী নৰহক গামোচা পিন্ধা আদৰণি জনাইছিলে আচলতে কি বাৰ্তা দিব বিচাৰে কালি হঠাৎ আমি নিৰ্বাচনী প্ৰচাৰ কৰি থাকোঁতে এটা সাংসদ ৰাণী নৰহ বাইদেউ আৰু ভৰতনৰ ডাঙৰীয়া আমি মুখামুখি হ'লোঁ তেখেতসকলেও ৰাজনীতি পথাৰত বহুত দীৰ্ঘদিন ধৰি কাম কৰিছে গতিকে আমি যেতিয়া মুখামুখি হৈছোঁ ইজনে সিজনক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতকো আমাক শুভেচ্ছা জ্ঞাপন কৰিছে আগতীয়াকৈ কোন আগবাঢ়ি গৈছিল আপুনি নে না মই আগবাঢ়ি গৈছোঁ মই শুভেচ্ছা জনাইছোঁ যিহেতু তেওঁলোকে এইখন ৰাজনীতি পথাৰত বহুত দিনৰ আগৰ পৰা কাম কৰি আছে গতিকে তেখেতসকলক মই শুভেচ্ছা জনোৱা মোৰ কৰ্তব্য জ্যেষ্ঠজনক আশীৰ্বাদ লোৱাটো কৰ্তব্য যদিও আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তথাপিতো আমাৰ যিটো মানৱীয় প্ৰমূল্যবোধ তাক মই অগ্ৰাধিকাৰ দি শুভেচ্ছাটো জনাইছোঁ তেখেতসকলৰ প্ৰতিক্ৰিয়া কেনেকুৱা যেতিয়া আপুনি গামোচাখন প্ৰতিক্ৰিয়া মোক আদৰি লৈছে মই ৰাণী নৰহ বাইদেউ কৈছে যে মই ধৰ্ম সংকটত পৰিছোঁ মই কি কৰোঁ কি নকৰোঁ কাক ধৰোঁ কাক নধৰোঁ জয়ন্ত আমি যুঁজখন দিওঁ ভৰতনৰ ডাঙৰীয়াই কৈছে যে তোমাৰ লগতে মোৰ যুদ্ধখন হ'ব মই ৱেলকাম জনাইছোঁ আমি যুদ্ধ কৰিম ৰাজনীতিৰ যুদ্ধ এই যুদ্ধত কোন জয়ী হৈ দেখা যাব কোনো সন্দেহ নাই কিন্তু আজিৰ দিনটোত নাওবৈচা সমষ্টিত আপোনাৰ ৰাজনৈতিক পৰম শত্ৰু বুলি ক'লেও বহাই কোৱা নহ'ব ভৰত নৰহ আৰু ভৰত নৰহৰ সহধৰ্মিনী ৰাণী নৰহ যি সেই ফটোখনে ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে আপোনালোকে গোপনে মিলিলে নেকি আচলতে বা এয়া এই প্ৰমূল্যবোধৰ ৰাজনীতি নেকি আচলতে কোনটো এইটো প্ৰমূল্যবোধৰ ৰাজনীতি ৰাজপথৰ মাজত পুৰণি চিনাকি তেখেতসকলেও মোক শুভেচ্ছা দিবলৈ আগবাঢ়িছে হাঁহি ময়ো তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইটো আমি ৰাজনীতিহে কৰিছোঁ ব্যক্তিগতটো আমাৰ একো নাই মুখামুখি যেতিয়া হ'ম ইজনে সিজনক আমি সুন্দৰভাৱে ইজনে সিজনক সন্মান আৰু শ্ৰদ্ধা আমি কৰিব লাগিব বিজনীত বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে ক্ষোভ দলীয় কৰ্মীয়ে ফালিলে বেনাৰ পোষ্টাৰ বিজনীত অজয় কুমাৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদানক লৈ ক্ষোভ অৰূপ নাথৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ তীব্ৰ ক্ষোভ একাংশ কৰ্মী সমৰ্থকৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস মুৰ্দাবাদ ধ্বনি প্ৰতিবাদকাৰীৰ অৰূপ নাথক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ
এয়া দেখিবলৈ পোৱা গৈছে বিজনেছ বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে ক্ষোভৰ উদ্গীৰণ হৈছে দলীয় কৰ্মীয়ে ফালি পেলাইছে বেনাৰ পোষ্টাৰ হোৰ্ডিংসমূহ বিজনেছ অজয় কুমাৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদানক লৈ ক্ষোভ অৰূপ নাথ তেখেতে প্ৰাৰ্থিত্ব পোৱাৰ পিছতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কৰ্মী সমৰ্থকে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস মুৰ্দাবাদ ধনী প্ৰতিবাদকাৰী অৰূপ নাথক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী কৰিলে প্ৰতিবাদকাৰীসকলে লাহৰীঘাটত নিশা নিৰ্বাচনী হিংসা বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ চকী ভাঙি কংগ্ৰেছীয়ে কৰিলে এয়া তুলপাৰ নিশা লাহৰীঘাট সমষ্টিৰ গৰৈমাৰী চাৰিআলিত উপস্থিত হৈছিল প্ৰাক্তন মন্ত্ৰী বিধায়ক ডক্টৰ নজৰুল ইছলাম বিজেপি কৰ্মীয়ে বাপ বেটা হাতাও সমষ্টি বচাও শ্লোগান দিয়াৰ পিছতে দুই পক্ষৰ মাজত সৃষ্টি হৈছে তীব্ৰ বাক বিতণ্ডা ইয়াৰ পিছতে কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় চকী লণ্ডভণ্ড কৰাৰো অভিযোগ উঠিছে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে এয়া লাহৰীঘাটৰ দৃশ্য নিশা নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গ'ল বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ চকী ভঙাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে নিশা লাহৰীঘাট সমষ্টিৰ গৰৈমাৰী চাৰিআলিত উপস্থিত হৈছিল প্ৰাক্তন মন্ত্ৰী বিধায়ক ডক্টৰ নজৰুল ইছলাম বিজেপি কৰ্মীয়ে বাপ বেটা হাতাও সমষ্টি বচাও শ্লোগান দিয়াৰ পিছতে দুই পক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ ইয়াৰ পিছতে কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় চকী লণ্ডভণ্ড কৰাৰ অভিযোগ উঠিছে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আনফালে বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ গাঁৱে গাঁৱে গৈ সৰু সৰু সভাপতি ৰাইজৰ পৰা বিচাৰিছে ভোট ভিক্ষা লগতে 5 কিলোমিটাৰকৈ খোজকাঢ়ি দৈনিক অংশগ্ৰহণ কৰিছে পদযাত্ৰাত সমষ্টিটোত মহাজোঁটে আসনখন CPIMLক ধৰি দিয়াৰ লগতে অসম জাতীয় পৰিষদেও প্ৰদান কৰিছে প্ৰাৰ্থিত্ব বিজেপিৰ পৰা টিকট বিচৰা এজনো নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে বিহালীত পিছে নিৰ্বাচনী প্ৰচাৰত সকলোতকৈ আগত আছে মন্ত্ৰী ৰঞ্জিত দত্ত সমষ্টিটোৰ বাঘমৰা মণ্ডলে বাঘমাৰীত আয়োজন কৰা পদযাত্ৰাত অংশগ্ৰহণ কৰে কেইবা শতাধিক লোকে আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ বিশ্বনাথৰ সাংবাদিক তুষাৰ হাজৰিকাই দেখিবলৈ পোৱা গৈছে যে বাঘমাৰীৰ পৰা এক ৰেলী তেওঁ আচলতে কৰিছে আৰু কেইবাশ লোকক লগত লৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰে তেওঁ আচলতে এই ৰেলী তেওঁ ইয়াত কৰিছে আৰু যথেষ্ট সংখ্যক লোকে ইয়াত অংশগ্ৰহণ কৰিছে পুৰুষে হওক বা মহিলা হওক সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আমি চেষ্টা কৰিম মন্ত্ৰী ৰঞ্জিত দত্তৰ লগত কথা পাতিবৰ বাবে কি ক'ব এই মুহূৰ্তত হাজাৰ হাজাৰ লোক ওলাইছে দলৰ কৰ্মী সাধাৰণ ৰাইজ মহিলা এগৰাকী যুৱকবৃন্দ এইবাৰ আমাৰ লক্ষ্য 70,000 ভোট 70,000তকৈ অধিক ভোটত আমি বিহালী সমষ্টিৰ পৰা নিৰ্বাচিত আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে কোনো ক্ষেত্ৰতে কোনো প্ৰতিদ্বন্দ্বী নাই আমি 70,000তকৈ অধিক ভোট আমি লাভ কৰিম নিৰ্দলীয় প্ৰাৰ্থীগৰাকী যিগৰাকী বিজেপি বা টিকেট বিচাৰিছিল তেওঁ প্ৰত্যাহ্বান হ'ব নেকি কোনো প্ৰত্যাহ্বান কোনো ফেক্টৰী নাই কোনো চেলেঞ্জ কোনো আমাৰ লাইনত আহিব নোৱাৰে আপুনি দেখিছে গোটেই আমাৰ ইয়াত মহিলা শক্তি এই মহিলা শক্তি আমাৰ হ'ল আচল শক্তি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যিখিনি মহিলাই আঁচনি লাভ কৰিছে বিশেষকৈ আত্মনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰশীল অসম আৰু লগতে যিবিলাক আপোনাৰ সঞ্চয় গোট আমাৰ গেছ পাইছে আপোনাৰ ইলেক্ট্ৰিক লাইন পাইছে চাউল পাইছে চেনি পাইছে বৃদ্ধ পেঞ্চন পাইছে গতিকে মহিলাৰ শক্তি আমাৰ দলত আছে গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে 2021 100% নিশ্চিত বিজয় হ'ব হয় ধন্যবাদ জনাইছোঁ এয়া আছিলে মন্ত্ৰী ৰঞ্জিত দত্তৰ এয়া দেখুৱাই আছোঁ আমি দৃশ্য ৰেলী তেওঁলোকে ইয়াত আয়োজন কৰিছে বাঘমাৰীৰ পৰা এক ৰেলী আয়োজন কৰিছে আৰু আমি এই দৃশ্য দেখুৱাই আছোঁ যথেষ্ট লোক হৈছে আৰু ইয়াৰ লগে লগে মহাসংগ্ৰাম দ্য বেটল ফৰ আছামৰ পৰা বিদায় লৈছোঁ নমস্কাৰ